জিত কুমাৰ নাথে আপোনালোক সকলোৰে মাজলৈ আজি আকৌ এবাৰ উপস্থিত হ'লোঁ। আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'ব গৈ আছে আকৌ এবাৰ, কাৰণ কিয় আজিৰ ভিডিঅ'টোত মই টাইটেলটোত দিছোঁ 6 মান্থত 3টা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। ইজ ইট পচিবল? য়েছ। আপোনালোকৰ সন্মুখত যিজন মানুহ ৰখি আছে তেওঁ নিজে 6 মাহত, মই বাৰে বাৰে প্ৰত্যেক ভিডিঅ'ত কৈ থাকোঁ, 3টা গভৰ্ণমেণ্ট জব ক্ৰেক কৰিছিলে। বাট কেনেকৈ? তাৰ আঁৰত কিন্তু বহুত কষ্ট আৰু বহুত ত্যাগ জড়িত হৈ আছিলে। তো আই হোপ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই এই ভিডিঅ'টোত আপোনালোক সকলোকে মই যিমান কষ্ট কৰিছিলোঁ 6 মাহত, সেই কষ্টৰ ফলটো মই কেনেকৈ পাইছিলোঁ আপোনালোকক মই জনাম। বহুত আই হোপ মটিভেশ্যন পাব অলপমান হ'লেও। মই প্ৰিপেয়াৰ কৰিছিলোঁ বেংক এক্সামৰ, গতিকে বেংকিং এক্সাম কেনেকৈ পঢ়িব লাগে সেইটোৱে আপোনালোকে মেইন কথা গম পাব। মই বহুতকেইটা এক্সাম দিছিলোঁ। ফাৰ্ষ্ট মই দিছিলোঁ SBI ক্লাৰ্ক, তাত মই প্ৰিলিমছ দিছোঁ, প্ৰিলিমছ পাছ কৰিলোঁ, মেইনছ ফেইল কৰিলোঁ। তাৰপিছত মোৰ মনটো বেয়া লাগিলে, কাৰণ মেইনছত ফেইল কৰি দিয়াৰ পিছত মানে মই লাইফত বেছিভাগ এক্সামতে ভাল ৰিজাল্ট কৰি আহিছিলোঁ, বেছিভাগত পাছ কৰি আহিছিলোঁ। তেতিয়ালৈকে ফেইলাৰ কি বস্তু মই দেখাই নাই। তো যেতিয়া মই ফাৰ্ষ্ট টাইম SBI মানে এক্সামত ফেইল কৰিলোঁ, তাৰপিছত মোৰ মনটো বেয়া লাগিলে, কাৰণ মই বহুত কষ্ট কৰিছিলোঁ সেই এক্সামটোৰ কাৰণে। লাইফৰ ফাৰ্ষ্ট বেংকিং এক্সাম আছিলে সেইটো। তাৰপিছত মই ভাবিলোঁ যে নাই, এনেকৈতো বহি থাকি লাভ নাই, কাৰণ বছৰটোত বেংকিং এক্সাম বহুত হয়। যোনে বেংকিং এক্সাম প্ৰিপেৰেশ্যন কৰে তাৰ কাৰণে এইটো সুবিধা। এটা কথা গেৰেণ্টি দিছোঁ যে আপুনি যদি বেংকিং এক্সামৰ প্ৰিপেৰেশ্যন 1 বছৰ বা 6 মাহত যদি আপুনি নিজৰ বেছিকটো ষ্ট্ৰং কৰি লয়, তাৰপিছত আপুনি এক্সাম যিমান দিয়ে, ফাৰ্ষ্ট এটেম্পটত নাপাব পাৰে, ছেকেণ্ড টাইম বেলেগ এক্সাম দিলে পাবই। মানে বেংকিং এক্সামৰ চিলেবাছ চবতে একেই হয়, হয়তো কিছুমান টাফনেছটো বেছি থাকে। যেনেকৈ SBI বেংকিং এক্সাম কিমান হয় মই কৈ দিছোঁ বছৰটোত। প্ৰথম আহিব IBPS PO এণ্ড ক্লাৰ্ক ৰিজাল্ট, সেইটো প্ৰত্যেক বছৰে 1 এপ্ৰিলত দিয়ে। সেইটো বহুত ভাল। মানে IBPS PO এণ্ড ক্লাৰ্কৰ ৰিজাল্ট এভৰি ইয়াৰ 1 এপ্ৰিলত। তো ভাবকচোন কিমান কনচিষ্টেঞ্চি মেইনটেইন কৰে বেংকিং এক্সামত। তাৰপিছত আহে SBI PO এণ্ড ক্লাৰ্ক, সেই দুটা এক্সাম এক্সট্ৰাকৈ। কেইটা হ'ল? 4টা। তাৰপিছত আহে RRB, যিটো কাৰণে মই এক্সট্ৰা ভিডিঅ' দিছোঁ। RRB মানে গ্ৰামীণ বেংক, PO এণ্ড ক্লাৰ্ক 6টা হ'ল। আৰু আটাইতকৈ ভাল কথা, RRB PO এণ্ড ক্লাৰ্কৰ ৰিজাল্ট এভৰি ইয়াৰ 1 জানুৱাৰীৰ দিনা দিয়ে। প্ৰত্যেক বছৰে 1 জানুৱাৰীত ৰিজাল্ট দিয়ে। 1 জানুৱাৰীত গ্ৰামীণ বেংকৰ চাকৰি পায়, 1 এপ্ৰিলত চৰকাৰী বেংকৰ চাকৰি পায়। ভাবক কিমান ভাল কথা। তাৰ উপৰি এই 6টা এক্সামটো মেইন। তাৰ উপৰি কিছুমান এক্সট্ৰা বোনাছ এক্সাম হয়, যিকেইটা ভাল টপ ক্লাছৰ ইনষ্টিটিউট হয়। সেইকেইটা এক্সাম 2 বছৰত এবাৰ হয় বুলি ভাবিব পাৰি। যেনেকৈ RBI 2 বছৰত এবাৰ, কিন্তু অকণমান টাফ হয় এইবিলাক এক্সাম। একো নাই, কাৰণ আপুনি বেংকিঙৰ প্ৰিপেৰেশ্যন কৰি থৈছে। চিলেবাছ কিন্তু গোটেইবিলাক এক্সামত ছেইম হয়। ইয়াৰ উপৰি LICৰ এক্সাম হয়। LIC এজেণ্ট নহয়, ঠিক আছে। LIC বেলেগ এক্সাম, গভৰ্ণমেণ্ট জবৰ নিচিনা, বহুত ভাল চেলাৰি দিয়ে। বেংকিং টাইপৰ এক্সাম হয় সেইটো, আৰু বেংকিং লেভেলৰ জব হয়। তাৰ উপৰি আপোনাৰ নাবাৰ্ডৰ হয়। তাৰপিছতে আপোনাৰ যিকোনো ইঞ্চুৰেঞ্চ মানে যিকেইটা গভৰ্ণমেণ্ট ইঞ্চুৰেঞ্চ, সেইকেইটা কথা কয়। এই যিমানকেইটা ক'লোঁ, ধৰক 8টা, 9টা, 10টা, 8টাৰ পৰা 10টা এক্সাম বছৰটোত হয়। তেনেহ'লে ভাবক আপোনাৰ কাৰণে কিমান স্ক'প থাকে এবাৰ বেংকিং এক্সাম প্ৰিপেৰেশ্যন কৰাৰ পিছত। 6 মাহ আপুনি ডেডিকেশ্যন দি প্ৰিপেৰেশ্যন কৰক, তাৰপিছত আপুনি পাবই। এতিয়া মই কেনেকৈ মটিভেটেড আছিলোঁ মই যদি কওঁ, মোৰ লাইফটোৰ কথা যদি মই কওঁ, মই 2021ত BTech মানে পাছ কৰোঁ অৱস্থা NIT শিলচৰৰ পৰা। সেইটো সময়ত মই 2020ত মোৰ মা ঢুকাইছিলে। তাৰ পিছত মোৰ দেউতা অকলশৰীয়া হৈ গ'ল। আৰু তাৰ আগলৈকে মোৰ লাইফত এনেকৈ ভাবিছিলোঁ মই যে NIT শিলচৰ বহুত ভাল ইনষ্টিটিউট হয়। JEE মেইনছ ক্ৰেক কৰি পাইছিলোঁ। তো তাতে বহুত ডিমাণ্ড থাকে প্লেচমেণ্টৰ। মোৰ লগৰ চবেই প্লেচমেণ্ট পাই গৈছিলে। কিন্তু মোৰ এই চিটুৱেশ্যনটো হৈ যোৱাৰ পিছত মোৰ ফেমিলি ইছ্যু আহি গ'ল। মোৰ দেউতা অকলশৰীয়া হৈ যাব। মইতো ইমান চেলফিছ বনিব নোৱাৰোঁ যে মই দেউতাক এৰি মই বেংগলোৰত ভাল কোম্পেনীত 3 লাখ 4 লাখ টকা মাহত পইচা কমাই থাকিম। মই সিমান চেলফিছ নহয় এটলিষ্ট। মই ভাবিলোঁ মই অসমত থাকিম, মানে বেংকিং এক্সামৰ প্ৰিপেৰেশ্যন কৰিম। NIT লাষ্ট ছেমত ভাবিলোঁ। পঢ়ি আছোঁ ধুনীয়াকৈ। মই কেনেকৈ পঢ়িছিলোঁ মই যদি কওঁ, মই নিজে প্ৰথম অৱস্থাত মই আনএকাডেমীৰ ছাবস্ক্ৰিপশ্যন লৈছিলোঁ 1 মাহ। 1 মাহ ভিডিঅ' চালোঁ, মোৰ কামোৰ লাগিলে। সঁচা কথা কৈছোঁ। ছেইম টিচাৰ, মই টিচাৰকেইজন বহুত ভাল, কিন্তু আনএকাডেমী ছাবস্ক্ৰিপশ্যনটো লৈ মই ভাবিলোঁ টিচাৰকেইজনচোন ইউটিউবতো ফ্ৰীতে পঢ়াই ইমান ধুনীয়াকৈ, তো মই ছাবস্ক্ৰিপশ্যনটো কিয় লওঁ? তো মই এইটো কাৰণে ছেইম টিচাৰ, তেওঁলোকৰ ইউটিউবত চেনেল আছে বেংকাৰ্ছ ৱে, মই তেওঁলোকৰ ভিডিঅ'বোৰ চোৱা আৰম্ভ কৰিলোঁ ইউটিউবত। ছাবস্ক্ৰিপশ্যনটো মোৰ তেনেকৈ ছাবস্ক্ৰিপশ্যনটো চাগে 3 মাহমানৰ আছিলে, কিন্তু মই তাতকৈ বেছি ইউটিউবত বেছি কমফৰ্টেবল আছিলোঁ। তো বেংকাৰ্ছ ৱে বাই আনএকাডেমী বুলি চেনেল এটা আছে। তাত অৰুণ ছাৰে মেথছ পঢ়ায়, পুনীত ছাৰে ৰিজনিং, বিশাল মিশ্ৰা ছাৰে ইংলিছ, আৰু বিশাল পৰিহাৰ ছাৰে ইংলিছ, আৰু অভিজিত মিশ্ৰা ছাৰে কাৰেণ্ট এফেয়াৰ্ছ।
মই সেইবিলাক ভিডিঅ' চোৱা আৰম্ভ কৰিলোঁ প্ৰথম আপুনি নিজৰ বেছটো ষ্ট্ৰং কৰক ইফ ইউ আৰ প্ৰিপেয়াৰিং ফৰ এনি বেংক এক্সাম ফাৰ্ষ্ট অফ অল ইউ হেভ টু ক্লিয়াৰ ইয়ৰ বেছিক ফাৰ্ষ্ট আৰু সেইটো টাইম ল'ব পাৰে ডেট টেক্স টাইম আপোনাৰ মোৰ যিহেতু মেথছ অলৰেডি ষ্ট্ৰং আছিলে তো মোৰ 2-3 মাহত বেছিক ষ্ট্ৰং হৈ গৈছিলে আপোনাৰ হয়তো সেইটো 6 মাহো লাগিব পাৰে ইফ ইউ আৰ ফ্ৰম আৰ্টছ বেকগ্ৰাউণ্ড অৰ ইয়ৰ মেথছ ইজ নট ডেট মাছ ষ্ট্ৰং গতিকে এইটো আপোনাৰ ওপৰত কথা কিন্তু ফাৰ্ষ্ট আপুনি যিমান এক্সাম দিয়ে ফাৰ্ষ্ট বেছিকটো ষ্ট্ৰং কৰি লওক প্ৰত্যেকটো এক্সামৰ ক্ষেত্ৰতে সেইটো বস্তু খাটে বেছিক ষ্ট্ৰং কৰিয়ে ল'ব লাগিব মই 3 মাহত বেছিক ষ্ট্ৰং কৰি দিলোঁ কিবা টপিক বুজি পোৱা নাই মই ইউটিউবত মাৰোঁ এজন ছাৰৰ পৰা যদি অৰুণ ছাৰৰ পৰা যদি বুজিও পোৱা নাই মই বেলেগ টিচাৰকো ফ'ল' কৰোঁ তেতিয়া যেনেকৈ মই আপোনাৰ ফ'ল' কৰিছিলোঁ আৰু এজন আশিষ আৰোৰা বুলি আছে তেওঁৰ কিছুমান ষ্ট্ৰেটেজিও চালোঁ ঠিক তেনেকৈ ৰিজনিঙৰ পুনীত ছাৰতে সীমাবদ্ধ নাথাকি আৰু দুজনমানৰ চালোঁ তাৰপিছত মই কি কৰিলোঁ চাওক বেছিকটো মই ধুনীয়াকৈ ষ্ট্ৰং কৰি ল'লোঁ ধুনীয়াকৈ 4খন বহি বনালোঁ এখনত মেথছ এখনত ৰিজনিং এখনত ইংলিছ এখনত কাৰেণ্ট এফেয়াৰ্ছ মেথছৰ কি কৰিলোঁ মেথছৰ মই ধুনীয়াকৈ টপিক প্ৰথম কথা টপিক চিলেবাছ যিকোনো এক্সাম প্ৰিপেয়াৰ কৰাৰ আগতে আপুনি চিলেবাছ যিয়ে এক্সাম প্ৰিপেয়াৰ নকৰক লাইফত ফাৰ্ষ্ট অফ অল ইউ হেভ টু ন' দ্য চিলেবাছ এণ্ড ছেকেণ্ড থিং ইউ হেভ টু ন' দ্য প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ তো ফাৰ্ষ্ট অফ অল আপুনি চিলেবাছটো চাব ছেকেণ্ড চাব আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চাই কেনেকুৱা প্ৰশ্ন আহে সেই লেভেলটো চাব তাৰপিছত আপুনি প্ৰিপেৰেশ্যনত বহক মই লাইফত যিমান এক্সাম দিছোঁ মই সেইটো লেভেলৰ ষ্ট্ৰেটেজি ফ'ল' কৰি আহিছোঁ মই মেথছৰ যিমান চিলেবাছ আছিলে চালোঁ এটা টপিক এখন বহি বনালোঁ ফাৰ্ষ্ট বহিখনৰ ষ্টাৰ্টিঙত গোটেই টপিককেইটা লিখিলোঁ তাৰপিছত মই গোটেই পুনীত ছাৰৰ ৰিজনিং মেথছৰ বিশাল অৰুণ ছাৰৰ মেথছ গোটেইখিনি বহি ৱাইজত টপিকখিনি লিখি লৈ মই ধুনীয়াকৈ থিয়ৰিখিনি পঢ়িলোঁ তেতিয়া মই গম পাই গ'লোঁ কিবা যদি ইয়াত বাদ পৰি গৈছে তেতিয়া মই সেই টপিকটো বেলেগ ছাৰৰ পৰা চাই ল'ব পাৰিম তো এই দুটা মেথছ আৰু ৰিজনিঙৰ কাৰণে পূৰা মই তেওঁলোকক ফ'ল' কৰিলোঁ আৰু মেথছৰ অলৰেডি মোৰ ষ্ট্ৰং আছিলে মই কৈছোঁ গতিকে মই মেথছৰ থিয়ৰি ইমান চাই নাথাকিলোঁ মানে 2-3 দিন চালোঁ বন্ধ কৰি থৈ দিলোঁ কাৰণ সেইখিনি মই জানোৱেই আৰু মেথছত মই আগৰ পৰাই ভাল তো ৰিজনিংখিনি মই ভালদৰে চালোঁ ইংলিছৰ কথা আহোঁ ইংলিছৰ মই কেনেকৈ পঢ়িছিলোঁ জানেনে তেতিয়াৰ সময়ত আজিৰ পৰা 3 বছৰ আগতে বিশাল ছাৰে তেতিয়া ইংলিছৰ এটা ৰাতিপুৱা এডিটৰিয়েল ছেশ্যন এটা দিয়ে মানে দ্য হিন্দুত এডিটৰিয়েল আহে তো তেওঁ কি কৰে সেই এডিটৰিয়েলটো পঢ়াই থাকে তাৰপিছত তাত কিছুমান মানে টান শব্দ আহে তেওঁৰ ৱৰ্ড মিনিং লিখাই যায় মোক চাই বহুত ভাল লাগিল সেইটো বস্তু তাৰপিছত মই চাই আছিলোঁ তাৰপিছত মই কি কৰিলোঁ তেওঁৰ পৰা মই চাওঁ তাৰ উপৰি মই এখন এক্সট্ৰা পেপাৰ পঢ়ি ল'লোঁ তেওঁ খুব বেছি আধা ঘণ্টাৰ ভিডিঅ' দিয়ে ৰাতিপুৱা তো ৰাতিপুৱা মই সেই আধা ঘণ্টাৰ ভিডিঅ'টো যদি ডাবল স্পীডত চাওঁ মই অকল চাই থাকোঁ একো নিলিখোঁ আধা ঘণ্টাৰ ভিডিঅ'টো মই 15 মিনিটত খতম হৈ গ'ল তাৰপিছত মই কি কৰোঁ আৰু এখন পেপাৰ ধৰক ইণ্ডিয়ান এক্সপ্ৰেছৰ এডিটৰিয়েলটো চাওঁ নিজে পঢ়োঁ ইণ্টাৰেষ্টিং লাগিলে বহুত নতুন কথাও শিকিব পাৰোঁ এখন সৰু বহি বনাই ল'লোঁ তাত মই কি কৰোঁ যিবিলাক টান শব্দ আহে মই নিজে ৱৰ্ড মিনিং বিচাৰোঁ আৰু নিজে লিখোঁ যিকোনো বস্তু যদি আপুনি নিজে কষ্ট কৰি লিখে সেইটো বেছি আপোনাৰ মনত থাকিব মই নিজে ৱৰ্ড মিনিং লিখি থাকোঁ তাৰ উপৰি মই যিখিনি ইণ্ডিয়ান এক্সপ্ৰেছৰ এডিটৰিয়েলটো পঢ়িছিলোঁ দুটা এডিটৰিয়েলে পঢ়িব তাতকৈ বেছি পঢ়ি থাকিব নালাগে এটা ছাবজেক্টত ইমান টাইম দিব নালাগে দুটা এডিটৰিয়েল পঢ়িলোঁ ৱৰ্ড মিনিং লিখিলোঁ তাৰপিছত মই সেই এডিটৰিয়েল যিখিনি যে পঢ়োঁ সেইখিনি মোৰ ৰিডিং কম্প্ৰেহেনশ্যনতো বহুত কামত আহে ইংলিছত RC বহুত আহে বেংকিং এক্সামত ৰিডিং কম্প্ৰেহেনশ্যন তো ইংলিছ পঢ়াৰ এটা হেবিট লাগিব আৰু সদায় আপুনি নিউজ পেপাৰ যে পঢ়িব আপোনাৰ পেপাৰ এখন নপঢ়িব আপোনাৰ ওচৰত যদি কম্পিউটাৰ আছে বা লেপটপ আছে লেপটপত পঢ়ক কিয় জানেনে এটা বেংকিং এক্সাম কেতিয়াও অফলাইন নহয় এইটো সদায় অনলাইন হয় আপুনি যদি নিউজ পেপাৰখন মানে পঢ়ে আপোনাৰ পাঠকেইটা পঢ়ে ফিজিকেল ফৰ্মত তেতিয়া আপুনি কিতাপখন পঢ়ি আছে কিন্তু আপোনাৰ 1 ঘণ্টা একেৰাহে স্ক্ৰীনখন চাই থকাৰ হেবিট হ'ব লাগিব কিছুমান মানুহৰ চকু বিষাই যায়গৈ মানে তো সেই হেবিটটো বনাবৰ কাৰণে মই সদায় লেপটপত ইণ্ডিয়ান এক্সপ্ৰেছখন পঢ়োঁ আৰু আপুনি একেটা টিপছ ফ'ল' কৰিব পাৰে তাৰপিছত মই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাওঁ মই ডেইলি কাৰেণ্ট এফেয়াৰ্ছ অভিজিত মিশ্ৰা ছাৰৰ পৰা চাইছিলোঁ বেংকিঙৰ কাৰণে তেওঁ বেষ্ট কাৰেণ্ট এফেয়াৰ্ছ দিয়ে মানে মই ইমানে কৈছোঁ মই যিমান চাইছোঁ কাৰণ কিয় বেছিভাগ টিচাৰে আপোনালোকক MCQ কৰায় বেছিভাগ টিচাৰে MCQৰ পৰা পঢ়াই যায় কিন্তু তেওঁক মই ফ'ল' কৰি এটা বস্তু দেখিলোঁ আৰু সেই কাৰেণ্ট এফেয়াৰ্ছ টেকনিকটো মই নিজেও এপ্লাই কৰোঁ যেতিয়া পঢ়াওঁ আছাম গভৰ্ণমেণ্টৰ কাৰণে তেওঁ সদায় PDFৰ পৰা পঢ়ায় MCQ কেতিয়াও নিদিয়ে কাৰণ আমি যদি থিয়ৰি গোটেইখিনি জানোৱেই MCQটো আমি যি আহে চব কৰিব পাৰিম কিন্তু আপুনি যদি অকল স্পেচিফিক MCQ এটা চাই যায় সেই টপিকটো বা বেলেগ এটা যদি আহি যায় আৰু তেওঁ সদায় MCQটো যে কৰায় মানে তেওঁ যদি PDFটো পঢ়ায় সেই PDFটোৰ লগত জড়িত
গোটেই হিষ্ট্ৰী ষ্টেটিক পাৰ্ট হেড কোৱাৰ্টাৰ চব বস্তু দি দিয়ে বহুত ভাল পঢ়ায় আৰু বেংকিঙৰ কাৰেণ্ট এফেয়াৰ্ছ আপুনি এটা কথা মনত ৰাখিব APSC বা UPSC কাৰেণ্ট এফেয়াৰ্ছৰ দৰে নহয় বেংকিঙৰ কাৰেণ্ট এফেয়াৰ্ছত বেছি বস্তু বেংকিং ৰিলেটেড আহে তাৰ কাৰণে আপুনি বহুত বস্তু পঢ়িব লাগিব যদি নিজে পঢ়ে ইণ্ডিয়ান এক্সপ্ৰেছ হওক বা বিজনেছ টুডে বহুত কেইটা মানে আপোনাৰ ইকনমিক ৰিলেটেড নিউজ বহুত পঢ়িব লাগিব হয়তো আপুনি সিমানখিনি বুজি নাপাবও পাৰে তো ষ্টাৰ্টিঙত যদি অভিজিত মিশ্ৰা ছাৰৰ আপুনি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন চোৱা আৰম্ভ কৰে ইউটিউবত ফ্ৰীতে পাব আপোনাৰ মানে ইকনমিক টাৰ্মবিলাক বা বেংকিং টাৰ্মবিলাক বহুত ধুনীয়াকৈ মাইণ্ডত সোমাই যাব মই কি কৰিছিলোঁ তেওঁ যিবিলাক নতুন নতুন টাৰ্ম কয় বেংকিঙৰ মই সৰু বহি বনাইছিলোঁ তাত তেওঁ বেংকিং যিবিলাক পঢ়ায় মই তাত লিখি গৈ থাকোঁ আৰু কাৰেণ্ট এফেয়াৰ্ছ বেছিভাগ বেংকিঙত বেংকিং ৰিলেটেড নিউজবোৰ আহে RBI ৱেবছাইটটো চাই থাকিব বহুত বস্তু জানিব লাগিব বেংকিঙৰ মই নিজেও আপোনালোকক দিবলৈ ট্ৰাই কৰিম সেইবিলাক বস্তু ইংলিছ নেক্সট আহোঁ যদি মই ইংলিছৰ কথালৈ ইংলিছ মই বিশাল ছাৰৰ সেইটো চাওঁ অকল তাৰপিছত তেওঁ ইংলিছৰ কিছুমান প্ৰিপেৰেশ্যন কৰায় মানে ইউটিউবতে সেইখিনি চাওঁ ধুনীয়াকৈ তেওঁ এভৰি মানে ডে তেওঁ কি কৰে বেলেগ বেলেগ টাইপৰ কুৱেশ্যন কৰে যিমান টাইপৰ আহে ইংলিছত তাৰ উপৰি মই ইংলিছত নিমিষা বানচাল মেমৰ ভিডিঅ' চাইছিলোঁ মানে তেওঁৰ 120 ৰুলছ অফ গ্ৰামাৰ বুলি এটা প্লেলিষ্ট আছে সেই গোটেই প্লেলিষ্টটো ফাৰ্ষ্ট আপোনাৰ ইংলিছ যদি ষ্টাৰ্ট কৰিব মন আছে ফাৰ্ষ্ট সেই গোটেই 120 ৰুলছ অফ গ্ৰামাৰটোৰ পৰা ষ্টাৰ্ট কৰক ঠিক আছে সেই গোটেই গ্ৰামাৰ প্লেলিষ্টটো আপুনি এখন বহি বনাওক চব লিখি দিয়ক তাৰপিছত চাব ইংলিছৰ যেনেকুৱা কুৱেশ্যন আপুনি প্ৰেক্টিছ নকৰে চব কৰিব পাৰিব থিয়ৰীৰ কাৰণে নিমিষা বানচালৰ প্লেলিষ্ট চাওক প্ৰেক্টিছ বিশাল ছাৰৰ ক্লাছৰ পৰা কৰিব পাৰিব এইখিনি হৈ গ'ল চাওক প্ৰিলিমছত 35 মেথছ 35 ৰিজনিং 30 নম্বৰ ইংলিছ কিমান হ'ল 100 নম্বৰ কিছুমান টিপছ কওঁ যিবিলাক মানে বেংকিং এক্সাম ক্ৰেক কৰাবিলাকে আপোনালোকক ক'ব মেথছ আৰু ৰিজনিং হয়তো আপোনাৰ সময় নাথাকিবও পাৰে কৰিবলৈ কিন্তু ইংলিছ যদি আপোনাৰ ষ্ট্ৰং থাকে ইংলিছত যদি 30 ভিতৰত 30 পায় আপোনাৰ বহুত মাৰ্কছ বঢ়াই দিয়ে মই যিমানকেইটা বেংকিং এক্সাম মানে ক্ৰেক কৰিছোঁ মই ইংলিছত চবতে 30 ভিতৰত 30 আৰু 30 ভিতৰত 29 পাইছোঁ প্ৰিলিমছত নেক্সট যদি মেইনছলৈ আহোঁ মেইনছত মাৰ্কছ বাঢ়ি যায় আৰু টাফনেছ বাঢ়ি যায় কিন্তু ইংলিছৰ ওপৰত যদি আপোনাৰ ষ্ট্ৰং থাকে নহয় RC যদি আপুনি কৰিব পাৰে ৰিডিং কম্প্ৰেহেনশ্যন তো ইংলিছৰ মাৰ্কছ আপোনাক বহুত আগত লৈ যাব আৰু কাৰেণ্ট এফেয়াৰ্ছ প্ৰিলিমছত নাহে মেইনছত আহে কিন্তু মেইনছত কাৰেণ্ট এফেয়াৰ্ছ সমান আহিব চবৰ পৰা 50 200 নম্বৰ ধৰিলোঁ মেইনছত কাৰেণ্ট এফেয়াৰ্ছৰ 50 ভিতৰত যদি আপুনি 35ও কৰিব পাৰে বহুত ডাঙৰ কথা বা 40ও কৰিব পাৰে কাৰণ কিয় জানেনে কাৰেণ্ট এফেয়াৰ্ছটো হ'ল ডাইৰেক্ট টিক কৰিব লাগে কিন্তু আপোনাৰ যেতিয়া মেইনছত মেথছ ৰিজনিং আহে কিছুমান টাফো আহিব পাৰে আপুনিতো নোৱাৰিবও পাৰে কিন্তু কাৰেণ্ট এফেয়াৰ্ছ যদি চব পঢ়ি যায় চব কৰিব পাৰিব টিক কৰিলেই হ'ল ইংলিছো তেনেকুৱা তো এইখিনি টেকনিক আপুনি এপ্লাই কৰিব চাওক আপুনি কিবা এটা এক্সাম ক্ৰেক কৰিব বহিছে মাজত ফেইলাৰ আহিব টমাছ আলভা এডিছনে যেতিয়া বাল্ব আৱিষ্কাৰ কৰিছিলে 10,000 বাৰ বিফল হৈছিলে তেওঁ যদি তেতিয়া হাৰ মানি গ'ল হয় তেওঁ হয়তো আমি এইটো এতিয়া লাইটৰ পোহৰ নেদেখিলোঁ হয় আব্ৰাহাম লিংকন ৰাষ্ট্ৰপতি হৈছিলে আমেৰিকাৰ তাৰ আগত তেওঁ বহুতবাৰ ইলেকশ্যনত হাৰিছে তেওঁক পেৰখি এৰি থৈ গুচি গৈছে তাৰপিছতো তেওঁ ইলেকশ্যনত উঠি লাষ্টৰ সময়ত জীৱনৰ ৰাষ্ট্ৰপতি হৈছে গতিকে কিবা এটা এক্সাম প্ৰিপেৰেশ্যন কৰিব ওলাইছে ফেইলাৰটো হ'বই মোৰ কথা চাওক মই লাইফত সৰুতেও টপাৰ আছিলোঁ 10তো 12তো তাৰপিছত JEE দিলোঁ ফাৰ্ষ্ট এটেম্পটতে পাই গ'লোঁ NIT শিলচৰ NDA দিলোঁ ফাৰ্ষ্ট এটেম্পটতে পাই গ'লোঁ বাট বেংকিঙৰ প্ৰিপেৰেশ্যন কৰিব আহি ফাৰ্ষ্ট এক্সামটো SBI দিছোঁ সেইটোততো মই ফেইল কৰি দিলোঁ তাৰপিছত মইতো হাৰ মানি যাব লাগিছিলে মইতো নিজক আকৌ ষ্ট্ৰং বনাইছোঁ আকৌ নেক্সট এক্সাম দিছোঁ আপোনাৰ জীৱনত হয়তো ছেকেণ্ডটোতো নাপাব পাৰে থাৰ্ডটোতো নাপাব পাৰে 1 বছৰ মই 6 মাহত যেনেকৈ পালোঁ আপুনি হয়তো 1.5 বছৰতো নাপাব পাৰে মোৰ লগৰ এনেকুৱা ল'ৰা ছোৱালী আছে যোনে 5 বছৰ ধৰি বেংকিং এক্সাম দিছে তাৰপিছত মোৰ লগত এতিয়া RBIত জব কৰি আছে ভাবকচোন কষ্ট কৰিব লাগিব জীৱনত কষ্ট নকৰিলে একো নহয় ছাকচেছ ইজ কি কয় মানুহে ছাকচেছ ইজ 99% হাৰ্ড ৱৰ্ক এণ্ড 1% লাক মই ভাবোঁ সেই 1% লাকটো তেতিয়াহে আহিব যেতিয়া আপুনি নিজে কষ্ট কৰিব বহিব ভগৱানে চাব যে এই মানুহটো সঁচাই সেই 1% লাকটো দিয়াৰ যোগ্য আপুনি যদি 99% হাৰ্ড ৱৰ্কটো নকৰে সেই 1% লাকটো আপোনাৰ জীৱনত কেতিয়াও নাহে সময় নষ্ট নকৰিব প্ৰথম কথা যেতিয়াই ফ্ৰী টাইম পায় কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' এটা চাই ল'লে বা যিকোনো এটা মেথছৰ ভিডিঅ' চাই ল'লে অনলি ভিডিঅ' মই কৈছোঁ ন ফ্ৰী টাইমত লগত হেডফোন এনি টাইম ৰাখিব সৰু যোনটো হেডফোন এই জেঠিটোৱে টিক টিক কৰি দিছে হয় বুলি কৈছে চাওক তো ফ্ৰী টাইমত এনি টাইম থাকিব মই এটা কথা কওঁ তেতিয়া মই ইনস্পায়াৰ একাডেমীত পঢ়াইছিলোঁ ক্লাছৰ মাজত গেপ থাকে ন এঘণ্টা কেতিয়াবা কাৰণ মই তেতিয়া মানে NIT পৰা জাষ্ট পাছ কৰি আহি মোৰ ঘৰত ব'ৰ লাগে তো মই পঢ়াব ল'লোঁ ইউটিউবতো দিওঁ আৰু তাতো পঢ়াওঁ ইনস্পায়াৰ্ড তাৰ পিছতো মই প্ৰিপেৰেশ্যন কৰি
পাইছোঁ বেংকিং, আপুনি কিয় নাপাব? মই ক্লাছৰ মাজত যে গেপ থাকে এঘণ্টা, তেতিয়া মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাওঁ, মানে কাৰেণ্ট এফেয়াৰ্ছৰ ধুনীয়াকৈ ভিডিঅ'টো লগাই লওঁ, হেডফোন লগাই লওঁ, বিন্দাছ চাই থাকোঁ। ৰাতিপুৱা শুই উঠি বিশাল ছাৰৰ এডিটৰিয়েলটো চাই মই ক্লাছ কৰিব গুচি যাওঁ। তাৰপিছত এঘণ্টা সময় মই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' চাওঁ। মই যদি পাৰিছোঁ আপুনিও পাৰিব, ঠিক আছে? প্ৰত্যেকজন মানুহৰ সেইখিনি এবিলিটি আছে। আৰু কেতিয়াও নাভাবিব যে পোষ্ট কম ওলায় আমি নিদিওঁ, বা চেণ্ট্ৰেল লেভেলৰ জব হয় আমি নোৱাৰিম। আমাৰ অসমত কেনেকুৱা টেণ্ডেঞ্চি জানেনে? মই সঁচা কথা কওঁ, অসমত যদি অসম পুলিচত জব পায় বা ADREত জব পায়, নিউজত একদম পূৰা হাহাকাৰ লগাই দিয়ে। আৰু আমাৰ অসমৰ মানুহবিলাকৰ সেইবিলাকৰ প্ৰতি ট্ৰেণ্ডটোৱে বেছি। কিন্তু অসমৰ মানুহৰ কেতিয়াও বেংকিং এক্সাম হওক, SSC CGL হওক, তাৰপিছত ৰেলৱে যিকেইটা টপ লেভেলৰ জব হয়, সেইবিলাকৰ প্ৰতি ইমান ধাৰতি নাই। কাৰণ কিয় নিউজ চেনেলেও সেইবিলাক প্ৰচাৰ নকৰে। মই নিজে যেনেকৈ 3টা বেংকিং এক্সাম, চেণ্ট্ৰেল বেংক অফ, এতিয়া মই জব কৰি আছোঁ RBIত, এইবিলাক বস্তু কোনেও নাজানে, ঠিক আছে? আৰু কোনেও প্ৰিপেৰেশ্যনো নকৰে বেছিভাগে। সেইটো কাৰণে এই টেণ্ডেঞ্চিটো আমাৰ অসমতো অহাৰ দৰকাৰ। পোষ্ট কম থাকিব পাৰে, নিজে নাভাবিব সেইটো কথা। নিজৰ ওপৰত বিশ্বাস ৰাখক, আপুনিও পাব। মই যে IT অফিচাৰ এক্সামটো ক্ৰেক কৰিছিলোঁ, তাত মাত্ৰ 120টা পোষ্ট আছিলে অল অভাৰ ইণ্ডিয়াত। তাত সেই 120টাৰ ভিতৰত অল অভাৰ ইণ্ডিয়াত মইতো আছোঁ এটা IT অফিচাৰ পোষ্ট। RBIত পাইছোঁ ইয়াতে। তেতিয়া আমাৰ অকল জেনেৰেল OBCৰ 10টা পোষ্ট আছিলে, তাৰ ভিতৰতো এটা মই পাইছোঁ। IBPSত পাইছিলোঁ, তাতোতো বহুত কম পোষ্ট থাকে। আপুনিও পাব, পোষ্টৰ মেটাৰ নকৰে, ঠিক আছে? আপুনি নিজৰ 100% দিয়ক। আজি নাপালে নেক্সট এক্সামটোত চিয়'ৰ পাব। কাৰোবাৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ লগত আছোঁ, সদায় হেল্প কৰি যাম।